দিনীয়া এই অঞ্চলত স্যার গৰাখহনীয়াৰ তাণ্ডৱ চলে প্ৰতিদিনেই গৰাখহনীয়া বৰ্তমানলৈকে অব্যাহত আছে স্যার আজি আপুনি ইয়ালৈ আহিছে আপোনাক স্বাগতম জনাইছো ৰাইজে এটা আশাৰে বাট চাই আছে যে আপুনি আহিছে নিশ্চয় অতি সোনকালে এটা ইয়াতে পাৰ্মানেন্ট প্ৰটেকশ্যনৰ কাম হ'ব তো স্যার কেনেকৈ আজি গোটেই অঞ্চল আপুনি পৰিদৰ্শন কৰিলে চমুকৈ দুই এষাৰ ক'ব আমি প্ৰথমতে আপোনালোকৰ ইয়াৰে ৰাইজক গোটেইখিনি ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ ইমানখিনি মানুহ যে ইয়াত লগ লাগিছে আজি তো আমি ব্ৰহ্মপুত্ৰ বৰ্ডৰ ফালৰ পৰা কেনেকৈ আহিলোঁ ইয়াতে ছাৰে অলৰেডি বেলেগ বেলেগ জেগাত কৈছেই তেখেতসকলে এখন মেমৰেণ্ডাম দিছিলে দিল্লীত তেওঁলোকে যন্ত্ৰ মন্ত্ৰ ধৰ্ণা দিছিলে আৰু সেই ধৰ্ণাৰ সময়ত তেখেতসকলৰ যি ডিমাণ্ডৰ কাগজ আছিলে সেই কাগজ চৰকাৰে লৈছিলে ভাৰত চৰকাৰে লৈ পেলাই ভাৰত চৰকাৰে সেই মেমৰেণ্ডামৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ লিখিলে আমি জাষ্ট পৰহি চিঠি পাইছোঁ দিল্লীৰ পৰা যি হেৰি কৰিব লাগে চাব লাগে জেগাটো যাই পেলাই আৰু এটা ৰিপৰ্ট দিব লাগে কি ঘটনা ঘটি আছে তাতে আমিতো ব্ৰহ্মপুত্ৰৰ পৰা ডাইৰেক্ট কাম নকৰোঁ চব জেগাতে আমি কৰোঁ কি আমি কি কৰিব লাগে সেইটো কথা কৈ দিওঁ আৰু ষ্টেটক দায়িত্ব দি দিওঁ যিটো মানে কৰা কিন্তু কিছুমান বিশেষ ঠাইত আমি নিজেও কাম কৰোঁ যদি চৰকাৰে অনুমতি দিয়ে বা যদি তেনেকৈ ৰাইজে যদি এনেকৈ বুজাব পাৰে দুই এটা জেগাত নিজেও কাম কৰা বৰ্ডৰ হেৰি আছে কৰে কিন্তু মেইনলি কিন্তু আমি কি কৰোঁ আমি ইয়াৰ DPR বনাওঁ কি কৰিলে ঠাইটো বাচিব সেইটো আমি দেখাই দিওঁ কামটো আমাৰ দায়িত্ব আচলতে নহয় কিন্তু কথাটো হৈছে কি এইবাৰ আমাক কৈছে যে আপোনালোকে চাই আহক চাই এইবাৰ আমাক জনক কি আছে সেই খবৰটো আমি পৰহি পাই যোৱাকালি আমাক অৰ্ডাৰ কৰিলে কিন্তু যোৱাকালিতো আবেলি অৰ্ডাৰ কৰিলে আকৌ 12টা বজাৰ পিছত আহিব নোৱাৰি আজি আহি গ'লোঁ সেইগতিকে আমি মানে বেছি দেৰি কৰা নাই কিয় কথাটো আৰ্জেণ্ট আৰু তেওঁলোকেও বিচাৰিছে সোনকালে সেইকাৰণে আমি আজি আহি গ'লোঁ আজি আহি পেলাই আমি আজি ইয়ালৈকে চালোঁ নেক্সট আমি অহা সোমবাৰৰ পিছত আমি বাকীখিনি চাম মানকাছাৰৰ পৰা আমি এতিয়া চোৱা আৰম্ভ কৰিলোঁ ছাৰ ক'ৰ পৰা খৰভুজাৰ পৰা চালোঁ আমি খৰভুজাৰ পৰা ষ্টাৰ্ট কৰিলোঁ খৰভুজাৰ পিছত সোণাৰী আহিলোঁ তাৰপিছত আপোনাৰ আমি আহিলোঁ আপোনাৰ এইটো ঠিকে আছে স্যার এইটো পাইছো তাৰপিছত আপুনি তুলিবাৰী আহিলোঁ তাৰপিছত আপুনি এনেকৈ গোটেইখিনি আহি মানে আহি পেলাই আমি দুটা সমষ্টি কভাৰ হৈছে আৰু গোটেইখিনি আমি নিচিনপুৰ চালোঁ লাষ্ট ৰাইজে কৰি আছে নিচিনপুৰৰ ৰাইজে এটা কাম কৰি আছে সেইটো চালোঁ চাই লাষ্ট ইয়াতে সোমাইছোঁ সোমাই থাকিলে আমি আৰু গ'লোঁ কিন্তু আজি সময় নহয় ৰাতি হৈ যাব ৰাইজৰ হৈ নিশ্চয় আপুনি আশা কৰিছোঁ আমি আজি 5টাতে ওলাইছোঁ গুৱাহাটীৰ পৰা স্যার আমিও আশা কৰিছোঁ ৰাইজৰ হয় যে এইখিনি অঞ্চল স্থায়ী প্ৰতিৰোধ হ'ব ন একদম সুন্দৰকৈ ৰিপৰ্ট এটা বনাই পেলাই দি দিম মানে গোটেইখিনি কথা লিখি পেলাই ৰিপৰ্ট এটা দি দিম আমি ৰিপৰ্টটো মানে আমি এইটো কথাই দেখিম মেইনলি য'ত য'ত বেছি দৰকাৰ আছে যেনে এইখিনি জেগা এতিয়া বা এটা ফকীৰগঞ্জ বা এটা তুলসীবাৰী য'ত য'ত আছে সেইকেইটাক আমি বেছি জোৰ দি পেলাই লিখিম আৰু আপোনালোকেও অলপমান লাগিব যাতে ইয়াৰে কাম যদি পিছৰ ফালে যদি ব্ৰহ্মপুত্ৰ বৰ্ডে কৰিব পাৰে আৰু ভাল তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচাৰে হ'ব ষ্টেটৰ পইচা নালাগে তেতিয়া কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা দি কাম হ'লে ষ্টেটৰ খৰচা নাই সেইটো পিছৰ পৰ্যায় প্ৰথমতে ৰিপৰ্টটো দিওঁ ভালদৰে ৰিপৰ্টটো দিয়াৰ কাৰণে এইখিনি কথাটো পাতিলোৱে ফকীৰ বস্তু চাই লওঁ এতিয়া বাকী মই ৰিপৰ্ট বনাওঁ তাৰমানে ছাৰ আমি এতিয়া যিটো ষ্ট্ৰাগলিং কমিটি ফৰ পাৰ্মানেন্ট অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ আনডিভাইডেড ডিষ্ট্ৰিক্ট অফ গোৱালপাৰা তাৰে এটা কপি মানে আমি আপোনাৰ অনাৰেবল চেয়াৰমেনক দিয়াৰ কাৰণে আপোনাৰ থ্ৰুত এতিয়া কথা হৈছে আপুনি এইটো মানে আপনি পঢ়ি শুনাব নেকি পঢ়ি শুনাব নালাগে দেৰি হ'ব জাষ্ট খালি মেমৰেণ্ডাম দি দিওঁ এইটো অঞ্চলত যে ইমান হাজাৰ হাজাৰ মানুহৰ ঘৰ কিন্তু এটা কথা এইখন যে আপোনালোকে আজি দিলে এইখনৰ লগত সেইখনৰ মিল আছে নে নাই এইখনৰ কপি তাৰে কপি তাৰে কপি তো চেয়াৰমেনে পায়ে গ'ল চেয়াৰমেনে আমাক আজি সেইখনে দিছে আজি যে দিল্লীত দিছে সেইখনে দিছে আজি যে ইয়াতে আহিছে এইটো আপোনালোকে এড্ৰেছ কৰি দিছে বহুতো চাইন আছিলে আজি টিম সাইন কৰি দিম ঠিক আছে মই দি দিম এটা আমি সাইন কৰি অলপ পিছত দি আছো হ'ব আমাৰ ঘৰত যাব তেতিয়া সাইন কৰিম তেতিয়া আপুনি স্যার আমার স্থানীয় শিক্ষক হয় স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ লগতে মোৰ ছাৰ বিধায়ক আমাৰ ছাৰ মইতো ছাৰৰ কথা এটা কৈ দিওঁ ইয়াৰ মাজতে তেখেতে 85 বছৰীয়া মানুহ এজন ৰাতিপুৱা মোৰ লগত 10টাৰ পৰা দৌৰি আছে নিশ্চয় মানুহজনৰ কিবা এটা ঠাইখিনিৰ ওপৰত মৰম আছে কি দৰকাৰ আছে তেখেতে আজি কেইবছৰ বাচিব তাৰ গেৰাণ্টি নাই ব্ৰহ্মপুত্ৰ কিবা লৈ গ'লেও তেখেতে নেদেখে থৈ গ'লেও নেদেখে আৰু অলপ দিন পিছত কিন্তু তেওঁ যে দৌৰি আছে তেওঁৰ জৰিয়তে আমিও দৌৰি আছোঁ ঠিক আছে
একদম সঁচা কথা কৈছোঁ তেখেতৰ জোৰ দেখি আমাৰ যদি ভাগৰ লাগিছে আমাৰ লাজ লাগিছে এতিয়া আমাৰ ৰাজ্যৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত এটা বিনয় অনুৰোধ কৰিছোঁ গৰাখহনীয়া গোটেইখিনি অঞ্চলতে আছে কিন্তু তাৰ মাজত আমাৰ এই অহবাজাৰটো যেনেকৈ আৰম্ভ কৰিছে বৰ্তমানলৈকে এই এসপ্তাহ 10 দিনৰ ভিতৰত আমাৰ এই মেইন ৰাস্তাটো থাকে না নাথাকে সেইটো সন্দেহ হৈ পৰিছে গতিকে আপোনাৰ ওচৰত আমাৰ এটা ৰিকুৱেষ্ট আপুনি হাইলি ৰিকুৱেষ্ট আপুনি কেনেবাকৈ কৰি হ'লেও আমাৰ এই বজাৰটো আৰু এই ৰোডটো যাতে বচাব পৰা যায় ইমাৰ্জেঞ্চি কিবা এটা বস্তু আমাৰ এই অহবাজাৰৰ কাৰণে কৰিব লাগে মই ছাৰক কৈছোঁ কথাটো ইমাৰ্জেঞ্চি বস্তুটো ছাৰে বুজাই দিব অকণমান আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে ইমাৰ্জেঞ্চিটো কি দিগদাৰী হয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে কি ষ্টেটে কি কৰে ষ্টেটৰ MLA ফাণ্ড থাকে কিবা MP ফাণ্ড থাকে সিহঁতে ফটককৈ এলটমেণ্ট দিব পাৰে আমাৰ ফৰ্মেলিটিজ বহুত আমি ইয়াৰ পৰা এটা এষ্টিমেট বনাম সেইটো এষ্টিমেট আমি গুৱাহাটীৰ পৰা আমি দিল্লীত দিম দিল্লীৰ CWCত দিম তেওঁলোকে চেক কৰিব এষ্টিমেটটো চাব ঠিক ঠাক আছে নে নাই তাৰপিছত তেওঁলোকে এইটো ফাইনেন্সত পঠিয়াব পইচাটোৰ কাৰণে ফাইনেন্সে যদি কয় যে আমি এইবাৰ বাজেটটো ধৰিলোঁ তো ভাল কথা এইবাৰতো বাজেট হৈ গ'ল নেক্সট ইয়াৰ বাজেটটো আমি ধৰিম সেনেকৈ ক'ব তাৰপিছত গতিকে চেণ্ট্ৰেলৰ কামবিলাকত অকণমান চিষ্টেমেটিক হয় ষ্টেটৰ কিন্তু কি হয় যদি লোকেল MLA যদি ইচ্ছা কৰে মই এটা 10 লাখ টকাৰ কাম এটা কৰি দিওঁ অন্তত এই বছৰ পাছত বা কোনোবাই কৰিব সেইটো এটা চান্স থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সেইটো চান্স নাই কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টটো কিন্তু মন্ত্ৰী বা MLA আণ্ডাৰৰ বস্তু নহয় না সেই গতিকে আপোনালোকে ইমিডিয়েটলি কিবা যদি কৰিব লাগে সেইটো ষ্টেটত এপ্ৰ'চ কৰিবই লাগিব সামনে ধৰেন সেইটো ৰক্ষা নাই আৰু মানে আমাৰ ফালৰ পৰা বস্তুটো ওলাই অহালৈকে সময় লাগিব যদি আমাৰ কিবা কৰেও বৰ্ডে বৰ্ডত আমি এতিয়া প্ৰথম আমি ফাৰ্ষ্ট ৰিপৰ্ট দিম ৰিপৰ্ট দিয়াৰ পিছত আমাৰ নেক্সটকৈ মোতকৈ ডাঙৰ অফিচাৰ আহিব চোৱাৰ কি লাগে সঁচাকৈ মোৰ ৰিপৰ্ট ঠিক হয়নে নহয় যদি হয় তাৰপিছত তেওঁলোকে ক'ব এতিয়া DPR বনোৱা কি কি কাম কৰিবা তাৰ এখন বনোৱা এষ্টিমেট সেইখন বনাম সেইখন বনাই পেলাই আমাৰ অফিচত এইখন দিল্লী যাব দিল্লীত তাতে এটা ডিপাৰ্টমেণ্টে আছে এইটো চোৱাৰ কাৰণে সিহঁতে চাব ফেমিলি বুলি সিহঁতে এপ্ৰুভেল কৰাব এপ্ৰুভেল কৰাৰ পিছত ফাণ্ডিঙৰ কথা আহিব তাৰপিছত আমি টেণ্ডাৰ কৰিম কাম কৰিম গতিকে কিমান সময় লাগিব ভাবক এতিয়া আপোনালোকে সেইটো আমি গম পাইছোঁ ছাৰ এই বছৰৰ ইমাৰ্জেঞ্চি কামটো আপোনালোকে সেইটো মই গম পাইছোঁ কিন্তু এতিয়া কথা হ'ল যে আপোনাৰ তৰফৰ পৰা যদি আমাৰ ষ্টেট গভৰ্ণমেণ্টত কিবা এটা ইংগিত কিবা এটা দিব পাৰে এইটো এৰিয়া ৰখাৰ কাৰণে সেইটো কথা মই কৈছোঁ আচ্ছা শুনক আপোনালোকে অলপমান হেৰি কৰিব আপোনালোকে শুনিলে এখেত আহিছে এখেত ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা অহা নাই এখেত আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টত আপোনালোকে যিটো পাৰ্মানেণ্ট মানে ষ্ট্ৰাগল কমিটি ফৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন এগেইনষ্ট ইৰ'শ্যন অফ দ্য ব্ৰহ্মপুত্ৰ ফ্ৰম গোৱালপাৰা টু হাটশিঙিমাৰী এই যিটো কমিটি আপোনালোকে মেমৰেণ্ডাম দিছিলে যোৱা মাৰ্চ মাহৰ 4 তাৰিখে সেই মেমৰেণ্ডাম এইটো চেণ্ট্ৰেল মিনিষ্টাৰক দিয়া হৈছিলে তেওঁলোকে এইটো বস্তু ব্ৰহ্মপুত্ৰ বৰ্ডলৈ পঠিয়াইছে ইনকুৱাৰী কৰি ৰিপৰ্ট দিবৰ কাৰণে আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ চেয়াৰমেনে আজি এখেত ব্ৰহ্মপুত্ৰ বৰ্ডৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ মিষ্টাৰ তপন চক্ৰৱৰ্তী তেখেত আহিছে লগতে আহিছে তাৰিকুল মজিদ জুনিয়ৰ ইঞ্জিনিয়াৰ তেওঁ আহিছে তেওঁলোকে আহিছে গোটেই অঞ্চলবিলাক তেওঁলোকে চাই পেলাই তেওঁলোকে হেৰি কৰিব তেওঁলোকে মানে ৰিপৰ্ট এটা দিব এতিয়া কথাটো হৈছে আপোনালোকে গম পালে যে এই কাম কৰাৰ কাৰণে দুটা এজেঞ্চি আছে এটা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট য'ত মূল মিনিষ্টাৰ আছে পীযুষ হাজৰিকা ইয়াতে চিফ মিনিষ্টাৰ আছে তেওঁলোকে স্কিমবিলাক কৰায় আৰু এটা এওঁলোক হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিৰেক্টলি এওঁলোকক পঠিয়াইছে এই কথাবিলাক চাবৰ কাৰণে এওঁলোকৰ কামটো হৈছে মূলতঃ ইনভেষ্টিগেটিভ এওঁলোকে ইনকুৱাৰী কৰিব ইনভেষ্টিগেট কৰিব কৰি পেলাই ৰিপৰ্ট দিব ক'ত এই যে চালে গৈ পেলাই তেওঁলোকে ধুনীয়াকৈ ৰিপৰ্ট দিব কোন ঠাইত কি প্ৰয়োজন আছে এইবিলাক কথা গোটেই চোৱা হ'ল চাই পেলাই আৰু পৰিগঞ্জতো যাম আমি চাই পেলাই ৰিপৰ্ট দিব এতিয়া কথা হৈছে সেই ৰিপৰ্টৰ ভিত্তিত কাম যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব তেওঁলোকে নিজেও কাম কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকেও কৰে কেতিয়াবা তেওঁলোকৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি ষ্টেট গভৰ্ণমেণ্টে কাম কৰে স্কিম লয় কাম কৰে টকা দিয়ে কাম কৰে কিন্তু কেতিয়াবা তেওঁলোকে নিজেও কৰে এতিয়া মই মানে এটা কামৰ কথা তেখেতক কৈছোঁ যে অতি ইমাৰ্জেঞ্চি চাই পেলাই যেনেকৈ এই যে নিচিনপুৰৰ স্কিমটো তেওঁলোকে দেখি খুব ভাল পাইছে ৰাইজে লৈছে এতিয়া মই কৈছোঁ যে এই স্কিমটো আপোনালোকে কৰিব পাৰে নেকি চেষ্টা কৰক ইয়াতো ধৰক ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছিলোঁ তেওঁলোকে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা টকা পাইছে গোৱালপাৰাতো পাইছে ইয়াতো পাইছে কিন্তু সেই টকা ঠিকমতে কামত লগোৱা নাই এতিয়া খালি কৈ আছে অহা বছৰ হ'ব অহা বছৰ ছেকেণ্ড ফেজ হোৱা মানে এই বছৰ এইবিলাক জেগা চব গুচি যাব গতিকে আমি কৈছোঁ
ইয়াতে ডিচিকো কৈছোঁ যে নহয় এইবাৰ কাম নকৰিলে ফকীৰগঞ্জ এই অঞ্চলবোৰ এৰিয়াই নাথাকে। অঞ্চল যদি নাথাকে তেতিয়া অহা বছৰ আপোনালোকে কি কাম কৰিব? গতিকে এইবাৰ ইমাৰ্জেঞ্চি কাম কৰক। ইমাৰ্জেঞ্চি কামৰ এটা এজেঞ্চি হ'ল ষ্টেট গভৰ্ণমেণ্ট। তাতে ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰ MLA থাকে, DC থাকে, তেওঁলোকৰ আনটাইড ফাণ্ড আছে, তেওঁলোকে জৰুৰীকালীন ভিত্তিত কাম কৰিব পাৰে। আপোনালোকে হেঁচা দিয়ক, MLA ক হেঁচা দিয়ক, MP ক হেঁচা দিয়ক, তেওঁলোকৰ ফাণ্ড আছে, তেওঁলোকৰ ফাণ্ডৰ পৰা ইমাৰ্জেঞ্চি কাম কৰক, DCৰ পৰা আনটাইড ফাণ্ডৰ পৰা কাম কৰক, এইবিলাক লগে লগে হ'ব। কিন্তু এওঁলোকৰ কাম কৰিব লগা হ'লে তেওঁ গৈ পেলাই ৰিপৰ্ট দিব, ৰিপৰ্ট দিল্লীত যাব, তেওঁলোকে চালি জাৰি চাব, চাই পেলাই এনকুৱাৰী পঠাই পেলাই এইবিলাক চাব, চাই পেলাই এষ্টিমেট বনাব, হয়তো ভাল কাম হ'ব। কাম হ'লে আমি বিচাৰোঁ যে সেইটো কামো হওক। আমি দুটা এজেঞ্চিকে কামত লগাব বিচাৰিছোঁ, ষ্টেট গভৰ্ণমেণ্টো হওক আৰু এইবিলাক হৈছে অলপ লং টাৰ্ম পাৰ্মানেণ্ট নেচাৰৰ কাম। গতিকে আপোনালোকে একফালে ৰাইজৰ পৰা আপোনালোকে ইয়াৰ লোকেল এজেঞ্চি, ষ্টেট মেচিনাৰী, ষ্টেট ডিপাৰ্টমেণ্ট তেওঁলোকক হেঁচা দিয়ক, DC, MLA, MP এওঁলোকক কামত লগাওক, এইটো কৰক। আমিও আমাৰ সহযোগিতা কৰিম। আৰু এই কমিটি মই ভাবিছোঁ যে এওঁলোকে যিটো কৰি দিব, এই কমিটিয়ে ইয়াৰ পিছত লাগি থাকিব লাগিব। মই তাকে কৈছোঁ যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ চেয়াৰমেনে তেখেতক পঠাইছে, ব্ৰহ্মপুত্ৰ বৰ্ডৰ চেয়াৰমেনক আমি লগ কৰিম। আমি লাগিলে দিল্লীত যে CR পাটিলে পঠাইছে, CR পাটিল আমাৰ যিটো চেণ্ট্ৰেল ৱাটাৰ ৰিচাৰ্চ মিনিষ্টাৰ, তেওঁক লগ কৰিম। আমি লাগিলে আমাৰ সৰ্বানন্দ সোণোৱাল, তেওঁ মানে হেৰি মানে শ্বিপিঙৰ মিনিষ্টাৰ, গতিকে তেওঁকো আমি লগ কৰিম। লগ কৰি পেলাই আমি য'ত যি কৰিব লাগে কৰিম। এইটো কথা তেওঁৰ লগত আমাৰ যোগাযোগ। অহা দিন আপোনালোকে কমিটিটোক আপোনালোকে সজীৱ ৰাখিব, সক্ৰিয় ৰাখিব, বুজিছে? আপোনালোকে নাভাবিব যে দিল্লীত নামৰ নাম দি আহিছোঁ, কাম শেষ, আমাৰ আৰু একো কৰিবলগীয়া নাই, সেইটো নহয়। আপোনালোকে লিভিং থাকিব আৰু সদায় সচেষ্ট থাকিব, সক্ৰিয় থাকিব, তেতিয়াহ'লে ভৱিষ্যতে কাম কিছু হ'ব। আৰু কাম দুইফালে কৰাব লাগিব, এওঁলোকৰ থ্ৰুদি কৰাব লাগিব, ইফালে ষ্টেট মেচিনাৰীকো কামত হেঁচা দি পেলাই কাম কৰাব লাগিব।